ধুবুৰীৰ ধৰ্মশালা গাঁও পঞ্চায়তত বান সাহায্য নিদিয়াৰ বাবে উত্তপ্ত পৰিস্থিতি। ধুবুৰীৰ ধৰ্মশালা আদাবৰী মধু শলমাৰী টিয়ামাৰী গাঁও পঞ্চায়তত বান সাহায্য নিদিয়াৰ বাবে হজৰত আলী মণ্ডলৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদ। যোৱাকালি ৰাজহ চক্ৰ বিষয়াগৰাকী আহিছিল যদিও ৰাস্তাই ৰাস্তাই ঘূৰি ফুৰাৰ অভিযোগ উত্থাপিত কৰিছে ৰাইজে। অকল গাছপাৰা গাঁও পঞ্চায়তত বানপানী হোৱা নাই, ধৰ্মশালা গাঁও পঞ্চায়তৰ গাঁওসমূহ বানত ক্ষতি হৈছে বুলি অভিযোগ। ধৰ্মশালা গাঁও পঞ্চায়তৰ কচুৱাৰ খাজ দ্বিতীয় খণ্ড, ধৰ্মশালা তৃতীয় খণ্ড ইত্যাদি গাঁৱৰ ৰাইজ বানত ক্ষতিগ্ৰস্ত হোৱা স্বত্তেও ৰাইজৰ মাজত উপস্থিত হোৱা নাই মণ্ডল হজৰত আলী। অঞ্চলটোৰ মণ্ডল হজৰত আলীয়ে বেয়া ৰিপৰ্ট দিয়াৰ বাবে ৰাইজে বান সাহায্যৰ পৰা বঞ্চিত হৈছে বুলি অভিযোগ ৰাইজৰ। অঞ্চলটোত যদি বানপানী হোৱা নাই তেন্তে গৰুৰ খাদ্য কিয় দিলে বুলি ৰাইজৰ প্ৰশ্ন। ধৰ্মশালাৰ পৰা আবু বকৰ ছিদ্দিকৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। মই ধৰ্মশালা গাঁও পঞ্চায়তৰ অন্তৰ্গত ধৰ্মশালা তৃতীয় খণ্ডৰ স্থায়ী বাসিন্দা। কি হৈছে মানে ধুবুৰী সমষ্টিৰ 15টা গাঁও পঞ্চায়ত, ধৰ্মশালা, কালাহাট, আদাবাৰী আৰু মধুশল টিয়ামাৰীত মানে বান সাহায্য দিয়ে নাই। চাউল দাইল এইবিলাক ৰেচন দিয়ে নাই। কিন্তু কথাটা হ'ল এইবিলাক যেতিয়া বান আহে আমাৰ ভূমি বিভাগৰ কৰ্তৃপক্ষ যেনেকুৱা মণ্ডল নাটমণ্ডল, এইবিলাক নাটমণ্ডল ছাৰ্ভে ৰিপৰ্ট দিব লাগে। তাৰপিছত এইবিলাক ৰিলিফ অনুমোদন হয়। কিন্তু মণ্ডলক সংযোগো পোৱা যায় নে, ক'ত আছে আত্মগোপন কৰি আছে। ইয়াত একটা বিষয় মানে বান সাহায্যৰ মানুহ হাৰাশাস্তি ভুগিছে, মণ্ডল আত্মগোপন কৰি আছে। কিন্তু কথা হ'ল আমি শুনা পাইছোঁ যোৱাকালি নে পৰহিদিনা চাৰ্কেল অফিচাৰ আহিছে, আহি ৰাস্তাৰ আগৰ ৰাস্তা নাই, প্ৰতিটো ৰাস্তা 2 ফুট হাইট হৈছে। কিন্তু ৰাস্তাই ঘূৰি চালে বানটো নহ'ব। কথাটা আৰু এটা কথা, আমাৰ ধৰ্মশালা জিপিৰ চাৰি সীমাটো মণ্ডলো নাজানো, চাৰ্কেল অফিচাৰো নাজানো। যদি আহিছে আমাৰ স্থানীয় ৰাইজ বা মুৰব্বীক লগত ল'ব লাগিছিল আৰু ক'ত 4 সীমা ঘূৰিব লাগে। যেনেকুৱা গাছপাৰাৰ নিকটৱৰ্তী ধৰ্মশালা গাঁও পঞ্চায়ত আৰু ধৰ্মশালা কলেজৰ পশ্চিমফালে শিলপাৰা, ৰায়পাৰা এইবিলাক গাছপাৰা পঞ্চায়ত। যদি তুলনামূলক ক'বলৈ হয় ক্ষতিৰ সমান আকাৰে হৈছে। খালি গাছপাৰাতে বানপানী হৈছে, কিন্তু বাকীগিলাতো হোৱা নাই। কিন্তু আমাৰ কচিঘাট পাৰ্টটোত বহুত গাঁও পানী উঠাইছে, কচিঘাট পাৰ্ট 1 হৈছে। ধৰ্মশালা তৃতীয় খণ্ডতো এইটো হাইয়েষ্ট পানী হৈছে তৃতীয় খণ্ডত। কিন্তু ইয়াত যদি ধৰ্মশালাত ডেভেলপ ব্লক আহে, ধৰ্মশালা ব্লকত যদি আহে বা পঞ্চায়ত হস্পিটেল মেডিকেল চালে নহ'ব আৰু ৰাস্তাখিনি চালে নহ'ব। কিন্তু গাঁও পীড়িত অঞ্চলটোত সোমাব লাগিব। এতিয়াও নৌকাৰে কলৰ ভোৰাৰে অহা যোৱা কৰি আছে। মানুহৰ ইমান আৰু কেনে ৰিলিফটো নিদিয়াৰ মানে এইটো আচৰিতজনক কথা হ'ল, চৰকাৰেতো বাধা কৰা নাই। য'ত মানে ফ্লাড এফেক্ট হৈছে তাত ৰিলিফ দিব লাগে। কিন্তু আমি শুনিছোঁ গাঁও পঞ্চায়ত সম্পাদকৰ পৰা যে এইটো ৰিপৰ্ট বোলে বেয়া ৰিপৰ্ট দিছে। কিন্তু বেয়া ৰিপৰ্ট দিয়ক, কিন্তু কাক লৈ ছাৰ্ভেটো কৰিলে, কাক লৈ এতিয়া